নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো আসাম পুলিচ এবি আৰু ইউপি পৰীক্ষাৰ বাবে। কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? পিংক চিটি বুলি কোন ৰাজ্যক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণ। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? হৰ্ণবিল উৎসৱ কোন ৰাজ্যত অনুষ্ঠিত হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ড ৰাজ্যত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, ওড়িশী নৃত্য কোন ৰাজ্যৰ? ওড়িশী লোকনৃত্য কোন ৰাজ্যৰ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উৰিষ্যা। ওড়িশী নৃত্য উৰিষ্যা ৰাজ্যৰ পৰম্পৰাগত উৎসৱ। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ভলীবল খেলত প্ৰতিটো দলতে কেইজনকৈ খেলুৱৈ থাকে? ভলীবল খেলত এটা দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 6জন। ভলীবল খেলত এটা দলতে 6জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱাশ্বিংটন। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আদাম মিশ্ৰ। অৰ্থনীতিৰ পিতৃপুৰুষ বুলি আদাম মিশ্ৰক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2015 চনত। ভাৰতৰ নীতি আয়োগ 2015 চনত গঠন হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? তলৰ কোনজন ব্যক্তিক এছিয়াৰ পোহৰ বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৌদ্ধ। বৌদ্ধক এছিয়াৰ পোহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায়? তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুলিকফা। চুলিকফা ৰজাক লৰা ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে?
কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ-বতৰা নকৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিম। অসমে ছিকিম ৰাজ্যৰ সৈতে সীমা ভাগ-বতৰা নকৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1874 চনত। অসম 1874 চনত বংগৰ পৰা পৃথক হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1973 চনত। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1826 চনত। ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন? অসম বিধানসভাৰ মুঠ আসন কেইখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 126খন। অসম বিধানসভাৰ মুঠ আসন 126খন। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত আটাইতকৈ কম বয়সৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন? অসমত আটাইতকৈ কম বয়সৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূমিধৰ বৰ্মন। অসমত আটাইতকৈ কম বয়সৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন আছিল ভূমিধৰ বৰ্মন। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বসন্ত কুমাৰ দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড় শোধনাগাৰ। অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম আছিল নুমলীগড় শোধনাগাৰ। আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীসিংহ। লক্ষ্মীসিংহ আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়?
অসমৰ নেপোনিয়ন বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুকাফা। অসমৰ নেপোনিয়ন বুলি চুকাফাক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণৰজা। মহাভৈৰৱ মন্দিৰ বাণৰজাই সজাইছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সূৰ্যহৰি দৈবঞ্জ। দৰঙী ৰাজবংশাৱলী সূৰ্যহৰি দৈবঞ্জে লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত? বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্ণাটক। বেলাৰী তাপশক্তি কেন্দ্ৰ কৰ্ণাটকত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বল্লভগড়। ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় বল্লভগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লুম্বিনী। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে লুম্বিনী। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেগানেজিছ। ইণ্ডিকা গ্ৰন্থখন মেগানেজে লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাহ জনগোষ্ঠীয়ে। কৰম পূজা চাহ জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মামণি ৰয়ছম গোস্বামী। আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গড়জেউতী। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে গড়জেউতী। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2 অক্টোবৰ। মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ তাৰিখে পালন কৰা হয়।
নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি প্ৰধানমন্ত্ৰী ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বুৰঞ্জীত জলম বঠা বুলি কাক আখ্যা দিয়া হৈছিল অসম বুৰঞ্জীত জলম বঠা বুলি কাক আখ্যা দিয়া হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কীৰ্তিচন্দ্ৰ বৰুৱা অসম বুৰঞ্জীত জলম বঠা বুলি কীৰ্তিচন্দ্ৰ বৰুৱাক দিয়া হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মমতাজ তাজমহল মমতাজৰ স্মৃতিত বনোৱা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট